যোৱা 18 তাৰিখৰ মৃদুল ইছলাম অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এগৰাকী কংগ্ৰেছ দলৰ হৈ ৰাজভৱন ঘেৰাও কাৰ্যসূচী এটা অংশগ্ৰহণ কৰিছিলে। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আৰক্ষীৰ যি বৰ্বৰতা, আৰক্ষীৰ যি কন্দুৱা গেছৰ বৰ্বৰতাত নিহত হৈছিলে। তো কেনে আছে এই মৃদুল ইছলামৰ পৰিয়াল, শোক স্তব্ধ পৰিয়ালত আজি আমি খবৰ ল'বলৈ দা নিউজ প্লাছৰ পৰা আহিছোঁ আমি। তো তেখেতৰ পত্নী আছে, মাতৃ আছে, জ্যেষ্ঠ ভাতৃ আছে, তেখেতসকলৰ লগত কিছু কথা পাতিম। বিভিন্ন অভিযোগ প্ৰতি অভিযোগ উত্থাপন হৈ আছে। অসম চৰকাৰেই হওক বা বিভিন্ন মহলত মানে চৰ্চা চলি আছে। তেনে ক্ষেত্ৰত মই আজি তেওঁৰ পত্নীৰ লগত কথা পাতিবলৈ কিছু যত্ন কৰিম। বাইদেউ, মানে যোৱা 18 তাৰিখত মৃদুল ইছলাম আপোনাৰ স্বামী, তেখেতক আৰক্ষীৰ বৰ্বৰতাত মৃত্যুবৰণ হ'ল, আপুনি কি ক'ব? এইটো কথাত মই বিশেষ একো নকওঁ। মোৰ ক'বলগীয়া এতিয়া ভাষাও নাই। মোৰ ন্যায় লাগে, এইটোৱে মোৰ কথা। যিদিনা এনেকুৱা ঘটনা হৈছিলে সিদিনা কংগ্ৰেছ দলত মানে ৰাজভৱন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু হৈছে। তো আজি 4-5 দিন উকলি গ'ল। বিভিন্ন ৰাজনৈতিক নেতাসকলো আপোনালোকৰ ঘৰত আহি আছে, কিন্তু সিদিনা দেখা গৈছে যে কংগ্ৰেছৰ যি অধ্যক্ষ, অল ইণ্ডিয়াৰ যি অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াও আপোনালোকক ফোন কৰি সমবেদনা জ্ঞাপন কৰিছে। হয়, মল্লিকাৰ্জুন খাৰ্গে মোক ফোন কৰিছিলে, ফোন কৰি মোক সান্ত্বনা দিছে আৰু তেওঁ কান্দিছেও, ফোনত বহুত কান্দিছে, মোক সান্ত্বনা দিছে। মোক ৰাহুল গান্ধীয়ে ফোন কৰিছিলে, ফোন কৰি কেনে মোক সুধিছিলে ফাৰ্ষ্ট টাইম মোৰ ঘটনাটো কেনেকৈ হ'ল, কি হ'ল সুধিলে। মই ডিটেইলছখিনি ক'লোঁ। তাৰপিছত মোৰ ছোৱালী দুজনীৰ কথা তেখেতে নিজেই সুধিলে যে ফুল কোমলীয়া দুজনী ছোৱালী থৈ এনেকুৱা হেৰাই গ'ল। এতিয়া ছোৱালী দুজনীৰ দায়িত্ব, তোমাৰ পৰিয়ালৰ দায়িত্ব আমাৰ কংগ্ৰেছ দলে ল'ব আৰু আমি গোটেই কংগ্ৰেছ দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ দল আমি তোমাৰ লগতে থাকিম। আমি জীয়াই থকা দিনকেইটা আমি তোমাৰ পৰিয়ালৰ লগতেই থাকিম। আৰু যিদিনা তেখেতৰ মৃত্যু হ'ল, আমাৰ নন্দিতা বাইদেউ, যেতিয়া তেওঁৰ মৃত্যু হ'ল তেতিয়াৰ পৰা পুৰা জানাজালৈকে মোৰ লগতে আছে। তেওঁ কেইবাবাৰো আহিছে, মোক আহি কেনেও খবৰ লৈছে, ফোনতো খবৰ লৈছে। আৰু মোৰ দুজনী ছোৱালী আছে, তেওঁলোকক গা পা ধুৱাই নিজে বজাৰ কৰি আনি তেহঁতক নিজৰ হাতেৰে খুৱাইছে। এইখিনি মই বাইদেউক বহুত বহুত ধন্যবাদ দিছোঁ। মোৰ ঘৰলৈকে গৌৰৱ গগৈ ছাৰ, ৰকিবুল ছাৰ, ভূপেন বৰা, জিতেন্দ্ৰ সিং নিজে মোৰ ওচৰত বহি কান্দি কান্দি তেখেতৰ কুৰ্তা পুৰা ভিজি গৈছে আৰু মোক সান্ত্বনা দিছে, তুমি নাকান্দিবা, নাকান্দিবা, আমি পুৰা কংগ্ৰেছ দল, আমি তোমাৰ লগতেই আছোঁ, তুমি নাকান্দিবা। মই কংগ্ৰেছ দলৰ বহুত বহুত ধন্যবাদ দিছোঁ। যোৱাকালি 4:40 মানত মোক ফোন কৰিছিলে। কি কৈছে ৰাহুল গান্ধীয়ে কৈছে, সুধিছে মোক কোন কোন গৈছিলে, কোনোবাই আহিছিল নেকি? মই কৈছোঁ হয়, আমাৰ পুৰা কংগ্ৰেছ দলৰ যিমান নেতা পালি নেতা আছে চব মোৰ ঘৰতে আহিছে। আৰু মোৰ ছোৱালী দুজনীৰ দায়িত্বৰ কথাও কৈছে ল'ব বুলি, মোৰ পুৰা পৰিয়ালৰ দায়িত্বৰ কথা কৈছে। আমাৰ আশীৰ্বাদ তোমাৰ লগত আছে, মোৰ মাৰো আশীৰ্বাদ তোমাৰ লগতেই থাকিব আছে। আৰু অসম চৰকাৰে কৈ আছে যে মৃদুল ইছলামৰ বেমাৰ আছিলে। নাই, তেখেতৰ কোনো বেমাৰেই নাছিল। নাই, কোনো বেমাৰেই নাছিল, সুস্থ মানুহ। ৰাতিপুৱা
কাপোৰ নিজে কাপোৰ ইস্ত্ৰি কৰি লংপেণ্ট পিন্ধি নিজে জোতা পলিচ কৰি ওলাই গৈছে অসুস্থ থাকিলে তেওঁ নিজে গাড়ী চলাই যাব নোৱাৰিলেহেঁতেন আৰু আপোনালোকে জানে এজন অসুস্থ মানুহে ইমান চিঞৰি চিঞৰি প্ৰতিবাদ কৰিব নোৱাৰে এজন বেমাৰী মানুহে কোনোদিনে নোৱাৰে বেমাৰ থাকিলে তেওঁ ইমান চিঞৰি চিঞৰি নকলেহেঁতেন তেওঁৰ কোনো বেমাৰে নাছিল তেওঁৰ এতিয়া মুখ্যমন্ত্ৰীক কি ক'ব আপুনি মই মুখ্যমন্ত্ৰীক কি ক'ম চাওক আজি 3-4 দিন উকলি গ'ল চৰকাৰৰ ফালৰ পৰা মোৰ এজন মানুহ মোৰ ঘৰত অহা নাই মোৰ বাকী একো নালাগে মোক সান্তনা এটাও দিবলৈ মোৰ অহা নাই কোনো অহা নাই মোৰ একো নালাগে মোৰ ন্যায় লাগে কোনটো সময়ত ঘৰৰ পৰা ওলাই গৈছিলে মৃদুল ইছলাম ৰাতিপুৱা 10:30 ওলাই গৈছিলে ইমান তাড়াতাড়িকৈ গৈছিলে মই কৈছিলোঁ আপুনি গা ধুই যাওক নহয় মোৰ কাৰণে বহুত মানুহ ৰখি আছে মোৰ যাবই লাগিব কোনো ফোন কৰিছিল নেকি হয় মই 1মান বজাত ফোন কৰিছিলোঁ আপুনি আহি আছে নে আপোনাৰ দেৰি হ'ব তেতিয়া বেলেগ এজনে ফোনটো লৈ মোক ক'লে মই তেখেতে অলপ অসুস্থ আছে তেতিয়া মোৰ ডাঙৰ ছোৱালীজনী স্কুলৰ পৰা আহি কান্দিলে মা পাপাৰ কি হৈছে তেতিয়া ফোনটো তেখেতে নিজে লৈ ছোৱালীজনীক ক'লে বাবা তুমি গা ধুই ভাত খোৱা মই আহি আছো তেতিয়া মই ল'লো ফোনটো আহোঁতে আৰু বেছি দেৰি হ'ব নেকি নে আহি আছে নহয় মোৰ বেছি দেৰি নহয় মই যামেই আৰু মই ক'লো ভাত খাইছে ৰাতিপুৱা খাই গৈছিলে আৰু দুপৰীয়া এবাৰ খাই মই সুধিলোঁ তাৰপিছত ক'লে নহয় মোৰ ভাতখিনি তুমি হটকেছতে ভৰাই থৈ দিয়া মোৰ বেছি দেৰি নহয় মই আহি আছো এই কথাখিনি কোৱাৰ পিছতে তাতে থৈ গৈছে আপুনি খবৰটো কেতিয়া শুনিছিলে যে মৃদুল ইছলাম আৰু নাই মোক কোনেও খবৰ দিয়া নাছিলে মই মেডিকেল যাব ওলাইছিলোঁ মোৰ ছোৱালী দুজনী লৈ মোক কৈছে নহয় অলপমান গেছ খাইছে মোক এনেকৈ মিছা কথা কৈছে অলপমান গেছ খাইছে কাৰণ মোৰ তাতে কোনেও নাছিল মই আৰু মোৰ ছোৱালী দুজনী আছিলোঁ তাৰপিছত মই ফোন কৰোঁ ফোনো ৰিচিভ নকৰে মই সুধিছোঁ কেনেকুৱা আছে কি খবৰ মই ভাবিছোঁ নাই অলপমান গেছ খাইছে আৰু কি হ'ব মোক এনেকুৱা কৈছে মোক ঠিকে আছে তথাপিও মই মাজে মাজে ফোন কৰোঁ ফোনটো ৰিচিভ নহয় তেতিয়া মোৰ লাহে অলপ ডাউট হৈ গ'ল ফোনটো ৰিচিভো নকৰে তাৰপিছত হঠাৎ কোনোবাই ৰিচিভ কৰি কিনে ক'লে চিকিৎসা চলি আছে দিয়া তেতিয়া কিন্তু তেখেতে নাই মোক মিছা কথা ক'লে মই ওলালোঁ যাম বুলি মই গেটৰ ওচৰত গ'লোঁ কিন্তু আমাৰ বাউণ্ডেৰীত যিমান মানুহ আছিলে মোক ক'লে তুমি ঘৰৰ ভিতৰত যোৱাচোন মই ঘৰৰ ভিতৰত যাই বহিছোঁ ভাল হৈ আহিব দিয়া আহি আছে ভাল হৈছে আহিব তোমাৰ যাব নালাগে তোমাৰ সৰু বাচ্চা আছে তুমি লৈ নাযাবা মই ঘৰৰ ভিতৰত যাওঁ তেতিয়া 3টা বাজে তাৰপিছত মোৰ এটা ফোন আহিলে মোৰ ডাঙৰ বাইদেউ ক'লে তুমি এইবিলাক কি কৰিলা তেতিয়া মই গম পাই গ'লো মোৰ স্বামী এই দুনিয়াত নাই যেহেতু নাই এক প্ৰকাৰ ক'ব গ'লে এইটো আপোনাৰ স্বামীৰ লগত অন্যায় কৰা হৈছে হত্যা কৰা হৈছে হয় মোৰ স্বামীক হত্যা কৰিছে পুলিচৰ যি বৰ্বৰতা আচলতে কন্দুৱা গেছ দিয়াৰ এটা নিয়ম আছে আৰু তাতে কন্দুৱা গেছ দিয়াৰ কোনো কাৰণেই নাছিল মোৰ ন্যায় বিচাৰে মই ন্যায় বিচাৰো মোৰ আৰু একো নালাগে মোৰ ন্যায় বিচাৰো ন্যায় লাগে মোৰ ঠিক আছে মই তেখেতৰ শোকস্তব্ধ পত্নীৰ লগত কথা পাতিলোঁ তেখেতৰ মাতৃ আছে তেখেতৰ মাতৃৰ লগত কথা পাতিম মোৰ কথা নাহে আপোনাৰ যিহেতু সন্তান ঢুকাইছে অসম আৰক্ষীয়ে ক'ব গ'লে হত্যা কৰিছে মানে আপুনি যিহেতু এই মুহূৰ্তত প্ৰশ্ন কৰাৰ মানে আমাৰো সাহস নহয় কিন্তু মানে মৃদুল ইছলামৰ যি অন্যায় কৰা হৈছে মৃদুল ইছলামৰ লগত বা আপোনালোকৰ লগত মৃদুল ইছলামৰ কেনেকুৱা ন্যায় বিচাৰে মানে কি ক'ব যিখিনি ক'বলগীয়া আছিল বোৱাৰীক কৈছে মই আৰু মানুহ কেনেকৈ ক'ম মই অস্থিৰ মোৰ কথা নাহে মুখেদি আচলতে তেখেতৰ মাতৃও মানে শকত ভাঙি পৰিছে তো আচলতে ভাঙি পৰিছে আচলতে এই সময়তো আমি তেনেকুৱা প্ৰশ্ন কৰাৰ মানে আমাৰো সাহস নাই যে আমি তেখেতসকলক প্ৰশ্ন কৰিম বা তেখেতসকলক সান্তনা দিয়াৰ এটা প্ৰশ্নও আমাৰ নাই কিন্তু তেখেতৰ পত্নী যিহেতু বহুত কথাই ক'লে সিদিনাৰ ঘটনা ইতিমধ্যে কংগ্ৰেছ প্ৰেছিডেণ্ট মল্লিকাৰ্জুন খাৰ্গেও ফোন কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰি ইতিমধ্যে কথা পাতিছে সান্তনা দিছে কোনদিনা ফোন কৰিছিলে ৰাহুল কালি কি বাৰ আছিলে যোৱাকালি যোৱাকালি ৰাহুল গান্ধীয়ে কি কৈছে আপোনালোকক
মানে কেনেকুৱা ন্যায়ৰ ক্ষেত্ৰত কেনেকে যুঁজিব? হয় কৈছে যে মই যেতিয়া কৈছোঁ মোৰ ন্যায় লাগে দেখিছে তুমি ক'ব নালাগে দিয়া আমি গোটেই আমাৰ দিল্লীত পাৰ্লিয়ামেণ্ট হৈ আছে আমি এইটোৱে বিচাৰি আছোঁ আমি তোমাক ন্যায় দিমেই ন্যায় দিম মোক এনেকৈ কৈছে। মানে আহিব বিচাৰিছে নেকি? মোক তেনেকুৱা কোৱা নাই যে মই বহুত ব্যস্ততাৰ মাজত আছোঁ মানে মই যদি পাৰোঁ মই মানে যাম আশ্বাস দিছে। আশ্বাস দিছে মোক। আৰু ন্যায়ৰ ক্ষেত্ৰত কেনেকুৱা আশ্বাস দিছে? ন্যায়ৰ ক্ষেত্ৰত মোক ভালেখিনি আশ্বাস দিছে যে হয় আমি তোমাক ন্যায় দিম। বক সমষ্টিৰ বিধায়িকাও মানে যিহেতু কংগ্ৰেছী বিধায়িকা তেখেতৰ নেতৃত্বও আছিলে বক সমষ্টিত, মানে তেখেতৰ নেতৃত্বত ক'ব গ'লে মৃদুল ইছলাম ঘৰৰ পৰা ওলাই গৈছিলে, তেখেতে মানে কি আশ্বাস দিছে আপোনালোকক যে যিহেতু দুটি ফুলকুমলীয়া শিশু আছে মৃদুল ইছলামৰ আপোনাৰ, তো কেনেকুৱা আশ্বাস দিছে? বাইদেউ মোক কৈছে তুমি চিন্তা নকৰিবা তোমাৰ ছোৱালী দুজনীৰ লিখা পঢ়াৰ দায়িত্ব। মই কৈছোঁ বাইদেউ মোৰ ছোৱালী দুজনী লৈ মোৰ স্বামীৰ বহুত কল্পনা আছিলে বহুত কল্পনা আছিলে আমি কংগ্ৰেছ দলে পূৰা কৰিম তোমাৰ ছোৱালী দুজনীৰ লিখা পঢ়াৰ দায়িত্ব আমি ল'ম, কংগ্ৰেছ দলে ল'ম, তোমাৰ পৰিয়ালৰ দায়িত্ব ল'ম। আৰু ইতিমধ্যে আমাৰ ভূপেন বৰা ছাৰে মুখ্যমন্ত্ৰীক মোৰ চাকৰিৰ কাৰণেও আবেদন জনাইছে। যদি মুখ্যমন্ত্ৰীয়ে মোক চাকৰি নিদিয়ে ভূপেন বৰা ছাৰে কৈছে যে আমি শদিয়াৰ পৰা ধুবুৰীলৈ আমি আন্দোলন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।